Hare Ram Krishna Shankara Guru Hare Ram Om Namo Bhagavate Vasudevaya হে কৃপালু বৈষ্ণৱ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসবক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আছে বৰাহ ৰূপী ভগৱন্তৰ পৃথিৱী উদ্ধাৰৰ বাকী থকা অংশ। ৰসাতলহন্তে উঠি আসন্তে গোসাই হে কৰিলা প্ৰকাশৱাতি কহন যাই সেই সময়ত আদি দৈতমহাবলি হে গতা গোট উচায়া শিলক্ৰোধে জ্বলি নানা গালি পাৰি খংগে কৰিলা প্ৰহাৰ দেখিয়া খংগিল কোপে জগত আধাৰ অবৰ্জৰ সমান মহা উঠি গলা ৰাগ অজাম্পদি ধৰিলা দৈতেন্দ্ৰক যেন বাঘ লীলা কৰি দান্তে চিৰি তাৰলৈলা প্ৰাণ মহাসিংহ হস্তি কধ ৰীলা যেন থান অহিৰণ্যৰ দেহাৰলা গিয়া তেজ ছয় অগন্ধ মুণ্ড তুণ্ড আদি প্ৰকাশ কৰয় যেন মহাগজ ইন্দে পৃথিৱী বিদাৰী গেৰু লাগি শৰীৰৰ শুৱাই ভাল কৰি অপাছে দেখিলন্ত ব্ৰহ্মা আদি ঋষি ছয় অপৃথিৱী কতুলি লয়া আশে কৃপাময় জগতৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ পদ্মকল্পত ব্ৰহ্মাক সৃষ্টি কৰি সৃষ্টিৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত জগতৰ ঈশ্বৰে ৰচনা কৰিলে এক নতুন কল্প, যি কল্পৰ নাম হ'ল বৰাহ কল্প। এই বৰাহ কল্পৰ যোগেদি জগতৰ ঈশ্বৰে তেওঁৰ ৰচনা কৰা ব্ৰহ্মতত্ত্বক বৰাহ ৰূপেৰে যেন উদ্ধাৰ কৰি দেখুৱাইছে। ভাগৱতৰ তৃতীয় স্কন্ধত অন্তৰ্ভুক্ত হোৱা বৰাহ ৰূপী শুকৰ ৰূপী ঈশ্বৰৰ এই কপট যি মায়াৰূপ,
এই মায়া ৰূপেৰে সৈতে ভগৱন্তই আমাক আত্মতত্ত্বত প্ৰৱেশ কৰাব খুজিছে। যি গভীৰ আত্মতত্ত্বৰ যোগেদি জগতৰ ঈশ্বৰৰ পৰম তত্ত্বক আমি সাক্ষাৎ কৰিব পাৰিম, এই তত্ত্বৰ নামেই যেন বৰাহ কল্প। বৰাহ মানেই হ'ল জগতৰ ঈশ্বৰৰ উদ্ধাৰকাৰী প্ৰক্ৰিয়া। জগতক সৃষ্টিৰ কাৰণে যি বিশেষ সত্তাৰ প্ৰয়োজন, এই সত্তাটোকেই যেন উদ্ধাৰ কৰি দেখুৱাইছে বৰাহৰূপী দিব্যযজ্ঞ ঈশ্বৰ ৰূপেৰে। উদ্ধাৰৰ পথত থকা যি অপবিত্ৰ বাধা, উদ্ধাৰৰ পথত থকা যি প্ৰাচীৰ, এই প্ৰাচীৰৰ নামেই হ'ল হিৰণ্যাক্ষ। অৰ্থাৎ অজ্ঞান অবিদ্যাৰূপী হিৰণ্যাক্ষই আমাৰ লগত সদায় কিয়া কৰি থাকে উদ্ধাৰৰূপী চিন্তাক বাধা প্ৰদান কৰোঁতা হিচাপে। সেইবাবেই জগতৰ ঈশ্বৰে নিজেই উদ্ধাৰকাৰী ঈশ্বৰৰ ৰূপ লৈ হিৰণ্যাক্ষ স্বৰূপ আসুৰিক বৃত্তি আৰু অবিদ্যাক বধ কৰি, অজ্ঞান আৰু অবিদ্যা তেওঁৰে ৰচনা, তেওঁৰ ৰচনাৰ এই দিব্য ৰূপক তেওঁ নিজেই যেন বধ কৰি তাৰ তেজৰ ৰঙেৰে সৈতে সেই ৰূপক আলোকিত কৰি তুলিছে। অজ্ঞান আৰু অবিদ্যাৰ শক্তিও ভগৱন্তৰে শক্তি। অজ্ঞান আৰু অবিদ্যাৰ শক্তিয়ে আমাক আত্মতত্ত্বৰ বিপৰীত দিশলৈ আমাক সদায় লৈ যায়। সেইবাবেই জগতৰ ঈশ্বৰে পৃথিৱী উদ্ধাৰ কৰাৰ চলেৰে সমস্ত জগতকে উদ্ধাৰ কৰিব বিচাৰিছে আত্মদৰ্শন আৰু আত্মতত্ত্ব প্ৰদানৰ যোগেদি। আমাৰ জীৱনৰ জড়তা, আমাৰ জীৱনৰ অজ্ঞান, আমাৰ জীৱনৰ অপবিত্ৰতা, আমাৰ জীৱনৰ আসুৰিক বৃত্তিবিলাক আমাৰ আত্মতত্ত্ব সাক্ষাৎ কৰাৰ পথত এক ডাঙৰ বৃহৎ প্ৰাচীৰ। এই অজ্ঞান আৰু অবিদ্যাৰূপী হিৰণ্যাক্ষ নামৰ দুদান্ত আসুৰিক ভাৱনাটোক ভগৱন্ত ঈশ্বৰে বধ কৰি দেখুৱাইছে দিব্যযোগ্য পবিত্ৰ কৰ্মৰ যোগেদি। অৰ্থাৎ তেওঁ পৰম পবিত্ৰ ভক্তিৰ দন্তত হিৰণ্যাক্ষ স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ আসুৰিক বৃত্তিবিলাকক তেওঁ বধ কৰি জগতক উদ্ধাৰ কৰি আনি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক তেওঁ যি পদ্মকল্পত ৰচনা কৰিছিলে, পদ্মকল্পৰ সাৰ্থকতা তেওঁ বৰাহৰূপী কল্পৰ পবিত্ৰ উদ্ধাৰকাৰী কল্পৰ যোগেদি, সময়ৰ যোগেদি আমাক যেন সাক্ষাৎ কৰাইছে। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱেও বুজিব পৰা নাই নাসিকাৰ ৰন্ধেৰে বাজ হোৱা এই পৰম পবিত্ৰ বৰাহৰূপী ঈশ্বৰ নকোন, যিজন ঈশ্বৰৰ নাসিকাৰ ৰন্ধেৰে 4 বেদ বাহিৰ হয়। অৰ্থাৎ বাজ ভৈল 4 বেদ নিশ্বাস কাহন্তে। জগতৰ ঈশ্বৰৰ নিশ্বাসত 4 বেদৰূপী পবিত্ৰ জ্ঞান, ভক্তি, বৈৰাগ্য আৰু জীৱনৰ শুদ্ধ আচাৰ বিচাৰ সমস্তখিনি বেকত হয়, প্ৰকাশ হয়। এইজন ঈশ্বৰৰ পৰম পবিত্ৰ দিব্য ৰূপেৰে সৈতে এই পৃথিৱীৰূপী জগতক, আমাৰ এই প্ৰকৃতিৰূপী চিন্তন ভাৱনাবিলাকক তেখেতে নিজেই উদ্ধাৰ কৰি দেখুৱাইছে এক গভীৰ আত্মতত্ত্বৰ ৰূপেৰে। হিৰণ্যাক্ষ স্বৰূপ অজ্ঞান আৰু অবিদ্যা তেওঁ বধ কৰি দেখুৱাইছে। যেতিয়ালৈকে আমাৰ লগত অজ্ঞান আৰু অবিদ্যাই আমাক আত্মতত্ত্বত প্ৰৱেশ হ'বলৈ নিদিব, আমি উদ্ধাৰ হ'ব নোৱাৰিম। আমি সংসাৰৰ মায়া আৰু মোহত কক বকাই থাকিব লাগিব। ভক্তিৰ গভীৰ পথলৈ আমি যাবই নোৱাৰিম। ভক্তিৰ গভীৰ পথলৈ যোৱাৰ প্ৰক্ৰিয়াই হ'ল যেন বৰাহৰূপী ঈশ্বৰে খুপি খুপি নিজেই জলৰ মাজলৈ গতি কৰাৰ এক দিব্য ব্যৱস্থা। হে ৰাম তমাল সদৃশ নীল দেহা প্ৰকাশয়, শুল্ক দান্ত অগ্ৰে বসু মতি বিৰাজয়। তমাল সদৃশ নীল দেহৰ প্ৰকাশ। জগতৰ ঈশ্বৰে ধাৰণ কৰে নিৰ্মল প্ৰেম। জগতৰ ঈশ্বৰে ধাৰণ কৰে জগতৰ প্ৰতি এক গভীৰ প্ৰেম। জগতৰ ঈশ্বৰৰ সমস্ত জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি এক গভীৰ প্ৰেমৰ যি দৃষ্টি, এই দৃষ্টিকেই কোৱা হৈছে তেওঁ তমাল বৰণৰ
নীলা পবিত্ৰ প্ৰকাশ বুলি। এই দিব্য প্ৰকাশত যি উজ্জ্বল হৈ প্ৰকাশ পায় সেয়াই হ'ল তেওঁ শুক্ল দান্ত। শুক্ল মানেই হ'ল পবিত্ৰ, শুক্ল মানেই হ'ল সম্পূৰ্ণৰূপে শুদ্ধ, শুক্ল মানেই হ'ল জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ শুদ্ধ সত্তা। আৰু এই পবিত্ৰ সত্তাক তেওঁ দন্তৰূপেৰে ধাৰণ কৰি তাৰ অগ্ৰত তেওঁ ধাৰণ কৰে কি বসুমতীক, অৰ্থাৎ জগতৰ ঈশ্বৰজনেই এই জগতখনক ধাৰণ কৰি ৰাখিছে। জগতৰ ঈশ্বৰজনেই এই জগতখনক পালন কৰি ৰাখিছে। জগতৰ ঈশ্বৰজনেই সৃষ্টিকৰ্তাৰ ৰূপেৰে ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। এই গভীৰ তত্ত্বক বুজিবৰ কাৰণেই জগতৰ ঈশ্বৰে বৰাহ ৰূপী উদ্ধাৰকাৰী ৰূপ লৈ ভক্তিৰূপী গভীৰ আত্মতত্ত্বৰ দন্তত মনৰ পবিত্ৰ শোভাশ্ৰয় স্বৰূপ তেওঁ দিব্য জ্যোতিত তেওঁ যেন উদ্ধাৰ কৰি আনিছে পৃথিৱীৰ প্ৰতি থকা তেওঁ প্ৰেম, জগতৰ প্ৰতি থকা তেওঁ গভীৰ ভাল পোৱা, জীৱৰ প্ৰতি থকা তেওঁ প্ৰেম আৰু দয়া, এই সমস্তখিনিক এই দিব্য ৰূপত হে মিলি লয় আনন্দ মনে কীৰ্ত কীৰ্ত ভৈলা কৰ জোৰ কৰি স্তুতি কৰিবা কলৈলা। অ জয় জয় অজিত গেশ প্ৰভু দেৱ বেদময় মূৰ্তি তজু পদে কৰো সেৱা। জগতৰ ঈশ্বৰে পৰম পবিত্ৰ বৰাহ ৰূপেৰে তেওঁ শক্তিশালী দন্তত যেতিয়া পৃথিৱীক ধাৰণ কৰি লৈ আহিলে তেতিয়া ব্ৰহ্মাদেৱ আৰু দেৱতাসকলে জয় জয় অজিত যগেশ্বৰ প্ৰভুদেৱ বুলি তেওঁক স্তুতি কৰিছে আৰু কৈছে যে তুমি হ'লা বেদময় মূৰ্তি। বেদময় মূৰ্তি মানে হ'ল তেওঁ পৰম পবিত্ৰ জ্ঞান ৰূপ, যি জ্ঞানৰ যোগেদি আমি আত্মদৰ্শন লাভ কৰিব পাৰোঁ, যি আত্মদৰ্শনৰ যোগেদি আমি অন্তদৰ্শনত প্ৰৱেশ কৰি আমি ঈশ্বৰৰ অস্তিত্বক অনুভৱ কৰিব পাৰোঁ, যি ঈশ্বৰৰ অস্তিত্বৰ অনুভৱৰ যোগেদি আমি ঈশ্বৰক সাক্ষাৎ কৰিব পাৰোঁ। এই ব্যৱস্থাকে যেন কোৱা হৈছে তেওঁ পৰম পবিত্ৰ বেদময় মূৰ্তি বুলি। হে ৰাম যাৰ লোমৰন্ধে জাত ভৈলে ক সাগৰ হে নমো নমো হে নমহা অদ্ভুত শুকৰ। যিজনৰ নোমৰ গুৰিৰ পৰা ৰচনা হৈছে সাগৰ বিলাক, সেইজন অদ্ভুত শুকৰ ৰূপী ভগৱানক আমি প্ৰণাম কৰোঁ বুলি কৈছে। অ তুমি পূৰ্ণ চৈতন্য ৰুতি হিষিকেশ অ পৃথিৱীক উদ্ধাৰিতে ভৈলাইটো বেশ। আৰু ব্ৰহ্মাদেৱ আৰু দেৱতাসকলে স্তুতি কৰি কৈছে তুমি পুণ্য চৈতন্য মূৰ্তি স্বৰূপ, তুমি হৃদয়ত বাস কৰা, সমস্তজনৰ হৃদয়ত তুমি বাস কৰি থকা সেই জগতৰ ঈশ্বৰ স্বৰূপ হিষিকেশ, তুমি পৃথিৱীক উদ্ধাৰ কৰিবৰ কাৰণে ই শুকৰ ৰূপ ধাৰণ কৰি দেখুৱাইছা। হে ৰাম নমো যজ্ঞ মূৰ্তি ভগ অন্তমহেশ্বৰ সপ্ত চন্দে ভৈলা তজু অংগৰু চিকৰ। এই বৰাহ ৰূপী জগতৰ ঈশ্বৰৰ ৰূপ নিৰ্গুণ আৰু নিৰাকাৰ। এই নিৰ্গুণ আৰু নিৰাকাৰ ৰূপক প্ৰকট কৰিবৰ কাৰণে শুকৰ স্বৰূপ গভীৰ দিব্যযজ্ঞ ৰূপক আমাক যেন ভাগৱতে সাক্ষাৎ কৰি দেখুৱাইছে। হে ৰাম লোমে ভৈলা কুশত জু আকৃতি চঞ্চল
ও চাৰি গোটা জগ পাত চৰণ কমল। অৰ্থাৎ বৰাহৰূপী ঈশ্বৰৰ চাৰি চৰণেই হ'ল যজ্ঞৰ পবিত্ৰ পাত্ৰ। এই যজ্ঞৰ পবিত্ৰ পাত্ৰত বৰাহৰূপী ঈশ্বৰৰ দেহৰ নোমেই হ'ল এই যজ্ঞ কৰিবৰ কাৰণে ৰচনা কৰা কুহবন। হেৰা মানুহত যজ্ঞৰয়া চৰদয় বছয় তোমাৰ শৰীৰে সবে প্ৰকাশ কৰয়। এই যজ্ঞৰূপী বৰাহৰূপী ঈশ্বৰ তোমাৰ চাৰি পদত তুমি যজ্ঞৰ চাৰি পাত্ৰক ধাৰণ কৰা। তোমাৰ দেহৰ নোমত তুমি কুহবন স্বৰূপ ৰূপৰ যেন তুমি প্ৰকাশ ঘটাইছা। আৰু যত যজ্ঞৰ দ্ৰব্যবিলাক আছে এই সমস্তবিলাক তুমি তোমাৰ শুকৰ ৰূপী দেহতেই ধাৰণ কৰি দেখুৱাইছা। হে ৰাম তজু ভক্তি বিহীন তে পাপিছয় ইটো ৰূপতে সম্বেদু খেউনে দেখয়। অসাধু সংগে যি সবে তো মাৰ গুণ গায় অতে সম্বেহি দিত পুনু দেখে সৰ্বদায়। এই নমো নমো যজ্ঞপতি দেৱতা মূৰুতি তজু সেৱাতে পাই ভকতি মুকুতি। এ নমো নমো ভক্তি বীৰ তিবৰ্ধ গুণ নিধি অনমো জগতৰ গুৰু বিধাতাৰ বিধি। ভগৱন্ত তজুদান্ত্ৰ অগ্ৰে সুমতি পৰ্বত সহিতে সিংহ বিৰাজে সম্প্ৰতি। এ যেন মহাগজৰাজ জলহন্তে আসে এ প্ৰতসমে পদ্ম থোপা দান্তত প্ৰকাশে কপট শুকৰ ৰূপ তুমি বেদময় ভূমণ্ডল সময়িতো প্ৰকাশ কৰয়। এ মহাস্থূল দেহ নীল তমালৰ ভ্ৰান্তি এ শুক্ল দান্ত্ৰয় অগ্নে বসু মতি কৰে ক্ৰান্তি। হেন মহাগিৰিৰাজে সিংহৰ উপৰে নীলবৰ্ণ মেঘৱাতি শয় শোভা কৰে। অসিতু পৰ্বতৰ যেন দেখিও বিলাস সেই মতে তজু দেহা কৰয় প্ৰকাশ। আবে প্ৰভু স্থাৱৰ জং গম যত যত ৰহিবাৰ অৰ্থে তুমি
থাপাহা সতত এদেৱে আমি তাতে থাকি তোমাৰ চৰণে ভাতৃপুত্ৰ সমেপনা মিবু ঘনে ঘনে তুমি নিজ পিতৃটো কৰিলা দুষ্কৰ আকৌ সাধিবা কপাৰে আন কোনৰ ৰসাতল হন্তে ভূমি আনিলা উধাৰি তোমাত বিস্ময়িতু নুহি মহাহৰি পৰম আশ্চৰ্যময় ইটো বিশ্বখান অযোগ মায়া দ্বাৰে তাকো কৰা সৃজন হেনয় আশ্চৰ্য কৰ্ম প্ৰভু কৃপাময় যি কৰ্ম কৰিলা প্ৰভু আশ্চৰ্য নহয় বেদময় শৰীৰক সঘনে কম্পাই জটাৰ ছাতিত জল ওপৰে উৰাই কৰিলা পবিত্ৰ আমাৰ শাক জগন্নাথ পদ জল পাই আমি ভৈলোহু কীৰ্তাৰ্থ হেন প্ৰভু তোমাৰ কৰ মক যিটো জন সাৱশেষে জানিবা কৰয় যতন তাৰ সময় অল্পমতি জগতত নাই পৃথিৱীৰ ধূলা যেন গণিবা কচাই জগতৰ ঈশ্বৰৰ যি মহিমা জগতৰ ঈশ্বৰৰ যি গুণ জগতৰ ঈশ্বৰৰ যি অনন্ত কোটি মহিমা তেওঁ সীমাহীন এই মহিমাক ব্যক্ত কৰিবৰ কাৰণে এই মহিমাক প্ৰকাশ কৰিবৰ কাৰণে ব্ৰহ্মা আদি দেৱতাসকলেও জগতৰ ঈশ্বৰৰ মহিমাক অনুভৱ কৰিবৰ কাৰণে জগতৰ ঈশ্বৰে পৃথিৱীৰ দৰে সৃষ্টিৰ ৰহস্যক উদ্ধাৰ কৰাৰ যি দায়িত্ব এই দায়িত্ব আৰু কৰ্তব্য তেওঁ বৰাহ ৰূপেৰে সম্পাদন কৰি দেখালে যিজন জগতৰ ঈশ্বৰৰ মায়াৰ কটাক্ষত ব্ৰহ্মাণ্ড ৰচনা যিজন জগতৰ যোগনিদ্ৰাৰ শক্তিৰ যোগেদি সমস্ত জগতকে তেওঁ গৰ্ভত ঠাই দি তেওঁ শয়ন কৰাই ৰাখে সিজন ঈশ্বৰে পৰম পবিত্ৰ দিব্য যজ্ঞ বৰাহ ৰূপেৰে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ দিব্য তেওঁ যি সত্তা এই সত্তাক তেওঁ বিকট কৰিলে জগতক উদ্ধাৰ কৰিব পাৰে কেৱল ভগৱানে জগতক সৃষ্টি কৰিব পাৰে কেৱল ভগৱানে জগতক সংহাৰ কৰা আৰু পালন কৰা এই সমস্ত কৰ্মই এক ঈশ্বৰৰ এক গভীৰ কৰ্ম এই কৰ্মক বুজিবৰ কাৰণে জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ লীলাক আমি অনুভৱ কৰিব পাৰোঁ যাতে তাক আমি অনুভৱ কৰাবৰ কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক পৰম পবিত্ৰ শুকৰ ৰূপেৰে দৰ্শন দি জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ উদ্ধাৰকাৰী তেওঁ যি গুণ এই গুণক তেওঁ যেন আমাক প্ৰতিভাত কৰি দেখুৱালে জগতৰ ঈশ্বৰে তেওঁ পৰম পবিত্ৰ শক্তিৰে সৈতে হিৰণ্যাক্ষ স্বৰূপ অসুৰক বধ কৰি
ৰসাতল স্বৰূপ অজ্ঞান অবিদ্যাৰ অতল গৰ্ভত লীন গৈ থকা এই জগতখনক তেওঁ নিজেই উদ্ধাৰ কৰি ৰাখিছে। জগতৰ ঈশ্বৰে উদ্ধাৰ কৰা এই জগতখনত আমি সকলোৱে বসবাস কৰিছোঁ তেওঁ কৃপাৰ বলত। আমাৰ যি জ্ঞান বিদ্যা বুদ্ধি লাভ হৈছে এয়া জগতৰ ঈশ্বৰৰ দিব্যযোগ্য বৰাহৰূপী ভগৱন্তৰ পৰম পবিত্ৰ দান। জগতৰ ঈশ্বৰে বিভিন্ন অৱতাৰবিলাক ধাৰণ কৰি এই জগতখনক তেওঁ অৱতাৰৰ লীলাতত্বৰে পবিত্ৰ কৰি ব্ৰহ্মাদেৱ স্বৰূপ সৃষ্টিকৰ্তাকো তেওঁ মহিমাক প্ৰকট কৰি দেখুৱাইছে। সেই কৃপালু বৈষ্ণৱ সমস্ত ভাগৱতৰ ৩য় স্কন্ধৰ বৰাহৰূপী ঈশ্বৰৰ পৰম পবিত্ৰ উদ্ধাৰকাৰী লীলাৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি আজি ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।